নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ বিজ্ঞাপনটো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে ভাৰতীয় ডাক বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা প্ৰকাশিত হয় আৰু ইয়াতে যিখিনি ভেকেঞ্চি আহিছে ভেকেঞ্চিখিনি আপোনালোকে চাওক। GDSৰ ভেকেঞ্চি হয় আৰু বিজ্ঞাপনটো 28 জানুৱাৰী তাৰিখে প্ৰকাশ কৰিছে। ইয়াতে GDSৰ আপোনালোকৰ দুটা আছে পদ। ইয়াতে এটা হৈছে ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আৰু এটা হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ। এই দুটা পদ ইয়াতে আছে। এই পদকেইটাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। এটা নিৰ্দিষ্ট পৰ্টেল আছে, এই পৰ্টেলত গৈ আপোনালোকে এইটো পৰ্টেলটো নিশ্চয় দেখিছে, এই পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব লাগিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপাছত আপোনালোকে এপ্লিকেশ্যন ফিল আপ কৰিব লাগিব। এতিয়া ইয়াৰ কাৰণে আপোনালোকৰ যিকেইটা নিৰ্দিষ্ট ডেট আছে, মই ডেটকেইটা আপোনালোকক প্ৰথমে জনাই লওঁ। প্ৰথমে আপোনালোকে ডেটকেইটা চাওক। অনলাইন আপোনালোকৰ ওৱান টাইম যিটো ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ 31 জানুৱাৰী 2026 পৰা আৰম্ভ হৈছে আৰু 14 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ এইটো হ'ব। এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যনটো প্ৰথম। তাৰপাছত আপোনালোকে অনলাইন ফৰ্ম ছাবমিট কৰিব লাগিব, লগতে পে'মেণ্ট কৰিব লাগিব। এই পে'মেণ্ট আৰু অনলাইন ছাবমিশ্যনটো আপোনালোকে 2 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে কৰিব পাৰিব। তাৰপাছত আপোনালোকৰ ফৰ্মৰ যিটো কাৰেকশ্যন হ'ব, যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। কাৰেকশ্যনটো আপোনালোকৰ 18 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে কৰিব লাগিব। এইটো আপোনালোকৰ ফৰ্মৰ যিটো মেইন ডেটকেইটা, মই ডেটকেইটা আপোনালোকক জনাই দিলোঁ। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল যিকেইটা কোৱালিফিকেশ্যন হওক, এজ হওক, এইখিনি বস্তু আপোনালোকক জনাই দিব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে চাওক, ইয়াৰ কাৰণে আপোনালোকৰ প্ৰয়োজনীয় যিটো দৰমহা আপোনালোকক দিব, আপোনালোকৰ দৰমহা যিটো BPM পদৰ কাৰণে আপোনালোকৰ দৰমহা দিব 12,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু 29,380 টকালৈকে দিব। আৰু যিটো ABPMৰ পদ আছে, ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা 10,000 টকাৰ পৰা আৰম্ভ হ'ব আৰু 24,470 টকালৈকে আপোনালোকৰ দৰমহাটো দিব। আৰু যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সটো যদি চায়, বয়সটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। ইয়াতে আপোনালোকে এজৰ ৰিলেক্সেশ্যন পাব। ৰিলেক্সেশ্যনটো আপোনালোকৰ কাষ্ট ৱাইজত বেলেগ বেলেগ আছে। আপোনালোকে ইয়াতে চাওক, SC আৰু STৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন দিব, OBCৰ কাৰণে আপোনালোকৰ 3 বছৰ দিব আৰু ইকনমিকেলি উইক পাৰ্চনৰ কাৰণে ইয়াতে কোনো ধৰণৰ ৰিলেক্সেশ্যন নাই এজৰ। আৰু PWBD কেণ্ডিডেটসকলক 10 বছৰ দিব। যদি PWBD প্লাছ যদি OBC হয় তেনেহ'লে 13 বছৰ পাব। আৰু যদি PWBD হয় প্লাছ SC বা ST যদি হয় তেনেহ'লে তেওঁলোকে 15 বছৰ এজৰ ৰিলেক্সেশ্যন পাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মেইন এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হৈছে ক্লাছ 10 ষ্টেণ্ডাৰ্ড। ক্লাছ 10 ষ্টেণ্ডাৰ্ড আপোনালোকে পাছ কৰা হ'ব লাগিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হওক বা ষ্টেট গভৰ্ণমেণ্টৰ পৰা হওক আপোনালোকে পাছ কৰা হ'ব লাগিব, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ইণ্টাৰভিউ নহয় বা ৰিটেন এক্সাম নহয়। আপোনালোকৰ যিটো ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ মাৰ্ক হ'ব, সেই মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক এই পদসমূহত চিলেকশ্যন কৰা হ'ব। এইখিনি কথা বিজ্ঞাপনত উল্লেখ আছে, আপোনালোকে ডিটেইলছ চাই ল'ব পাৰিব। মই আপোনালোকক ডিটেইলছটো দেখাই দিয়া নাই, আপোনালোকে নিজেই চাই ল'ব পাৰিব। ইয়াতে আপোনালোকে ডকুমেণ্টছসমূহ কেনেধৰণে কি ডকুমেণ্টছ দিব লাগিব এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে। গোটেই বিজ্ঞাপনটো আপোনালোকে সবিশেষ চাব, তেতিয়া আপোনালোকে সবিশেষ জানিব পাৰিব। ইয়াতে আপোনালোকে হাউ টু এপ্লাই অপশ্যন দেখিছে, ইয়াতে কেনেধৰণে আপোনালোকে আবেদন কৰিব, ইয়াৰ ডিটেইলছ কথাখিনি ইয়াতে উল্লেখ আছে।
চিলেকশ্যন ক্ৰাইটেৰিয়াৰ বিষয়েও ইয়াতে উল্লেখ কৰা আছে। আপোনালোক কেনেধৰণে ইয়াতে চিলেকশ্যন কৰিব, এই চিলেকশ্যন প্ৰচেছখিনিও ইয়াতে সম্পূৰ্ণ দিয়া আছে। আপোনালোকে এইখিনি চাই ল'ব পাৰিব। আৰু সবিশেষ আপোনালোকে জানিব পাৰিব, ইয়াতে গোটেই কথাখিনি উল্লেখ আছে। ফৰ্মখন কেনেধৰণে ফিল আপ কৰিব লাগিব, আপোনালোকে ডকুমেণ্টছ কি কি ছাবমিট কৰিব লাগিব। ইয়াতে ডকুমেণ্ট ছাবমিট কৰাত আপোনালোকে ইয়াতে নিশ্চয় দেখিছে, এইটো মাৰ্কশ্বিট দিব লাগিব, আইডেণ্টিটি প্ৰুফ দিব লাগিব, কাষ্ট চাৰ্টিফিকেট, PWBD কেণ্ডিডেট হ'লে চাৰ্টিফিকেট, EWS হ'লে তাৰ চাৰ্টিফিকেট দিব লাগিব, বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। তেনেকৈ আপোনালোকে এই চাৰ্টিফিকেটসমূহ আপোনালোকে দিব লাগিব। মেডিকেল চাৰ্টিফিকেট দিব লাগিব। যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেতিয়া এক্সপিৰিয়েঞ্চ দিব লাগিব। তেনেধৰণে আপোনালোকে চাৰ্টিফিকেটসমূহ ইয়াতে প্ৰডিউচ কৰিব লাগিব। আপোনালোকে নিশ্চয় দেখিছে, ইয়াত যিখিনি আপোনালোকৰ চিলেকশ্যন হ'ব, চিলেকশ্যনখিনি লাষ্ট আপোনালোকক 30/6/2024 তাৰিখৰ ভিতৰত আপোনালোকে এইখিনি কাম কমপ্লিট কৰিব। এইটো ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে নিশ্চয় গম পালেই গোটেইখিনি কথা। ইয়াতে আপোনালোকে এটা এপ্লিকেশ্যন ফিজো পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফিজটোৰ কথাও ইয়াতে উল্লেখ আছে। আপোনালোকে যিটো বিজ্ঞাপন হয়, বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকে চাই ল'ব। ইয়াতে বিজ্ঞাপনটো মই আপোনালোকৰ কাৰণে ইয়াৰ যিটো লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা গৈ বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।